हेलो एवरीवन गुड मॉर्निंग आज আকৌ নতুন এটা দিন নতুন এটা ভিডিও লৈ পেলাই আপোনালোকৰ আগত আগবাঢ়িছো আজি চাওক একদম ৰাতিপুৱাৰ ৰ'দটো কিমান সুন্দৰকৈ ওলালে আৰু হেউজিয়া পথাৰৰ মানে পথাৰ বুলি নহয় আৰু এতিয়া এখনতো আগতে পথাৰ আছিল এতিয়া আৰু ঘাঁহ বন গজিছে আৰু সাইডৰ পিনে মায়ে যে সবজিবিলাক লগাইছিলে সেইবিলাক হেউজিয়া হেউজিয়া আৰু হালধিয়াকৈ ফুল ফুলি আছে সেইবিলাক চাওক খুব ভাল লাগিছে দেখাত আৰু সেই দুফা মানে ৰঙালাও ফুলৰ নিচিনা যে ফুলি আছে সেইকেইপা কিন্তু মই চিঙি পেলাই লৈ আহিম এইকেইপা চিঙি পেলাই মানে এটা মানে হেৰি কৰিম বৰা বনাই বুলি কয় যে বৰা বনাম খাই খুব ভাল লাগে এইকেইপা ফুল কিন্তু কামত নাই নালাগে এনে আৰু এনেকৈ ফুলি আছে লৈ আহিবগৈ লাগিব ৰঙালাও ফুল হয় আৰু বাৰীখন চাওকচোন কিমান সুন্দৰ লাগিছে যদিও মানে ঘাঁহ বন গজি আছে তথাপিও ভাল লাগিছে চাইডৰ পিনে মানুহৰ ঘৰ এনেকুৱাকৈ ওচৰত আছে আমাৰ আৰু সেইপিনেদি ঘৰ আছে আৰু সেই একেবাৰে লাষ্টৰ পিনে আছে নদীখন সেই আৰু কালি অসীমে বাৰীৰ পৰা লৈ আহিলে ইয়াত চাওকচোন মূলা থুই 2 মুঠা লৈ আহিলে লাও আছে কবি আছে ইয়াত আৰু পালেং হয় সৰি পালেং আছে আৰু এয়া আছে ওলকবি আছে বেঙেনা আছে গোটেই চব্জি আৰু বেগত আছে বিলাহী কাৰণ আমি আজি যামগৈ বাণীপুৰলৈ গ'লে কিন্তু ইমানবিলাক চব্জি আমাক নালাগে আমিতো দুটাই পাৰনি ভালে মই পাহিক এনেকৈ লৈ লৈছোঁ এয়া দেখিলে এইজনী পাহি গুড মৰ্নিং কৈ দিয়া ধুনু গুড মৰ্নিং কৈ দিয়া দেখিলে পাহি এনেকৈ উঠি আছে কাৰণ পাহি সোনকালে উঠি যায় আমাৰ 4টামান বজাতে উঠি গ'ল যোৱাকালি 7টা বজাত শুলে আৰু নুঠিলে আৰু ৰাতিপুৱা আজি 4টা বজাত উঠি গ'ল আৰু এতিয়া এনেকৈ মোৰ বকুচাত আছে মই কাৰণ ভাত চব্জি বনাই লওঁ বাণীপুৰত যাব লাগিব তাতো অলপ চপা থপা কৰিবগৈ লাগিব যিহেতু আমি সানডে দিনাখনে অহা হয় আনফালে কিন্তু আজি আমাৰ গাড়ী ধুই আছে এয়া মিষ্টাৰ গাড়ী চাৰি ধুই আছে ৰেডি কৰি আছে গাড়ীখন কিন্তু বহুত লেতেৰা হৈ গৈছিলে ধূলি আৰু মই যিহেতু আপোনালোকক কৈছোঁ আজি ৰ'দটো বহুত ভালকৈ ওলাইছে ইয়াত দেখিছে ন কেনেকুৱা ৰ'দ একেবাৰে মানে গৰম দিনৰ নিচিনা ৰ'দটো হৈ আছে খুব ভাল লাগিছে দেখাত আৰু এইটো ৰ'দ পালে মই ভালে পাওঁ কাৰণ বৰষুণ দিয়াতকৈ ৰ'দ থাকিলে ভাল লাগে আৰু পাহিক বুকুচাল লৈ পেলাই এতিয়া কাটিবলৈ লৈছোঁ জাতিলাওটো কাৰণ জাতিলাও চব্জিকণে ৰাতিপুৱা খাই যাম আৰু এতিয়া জাতিলাওটো কাটি লওঁ এয়া পাহি দেখিলে কেনেকৈ চিঞৰি আছে বুকু চাল খাই থৈ দিছোঁ পাহি ঠিক আছে বাৰু মই জাতিলাওটো কাটি লওঁ ओके फ्रेंड्स मैं गा पा धुआ हो गल आगते गा पा धुई ललो सब्जी बनवा आगते कारण पानी गाड़ी धुई आছিলে हेतु कारण पानी असुविधार বাবে खाना बनाবলৈ নোৱাৰিলো এতিয়া বনাই লম আৰু মই গা পা ধুই ললো একবাৰ কাপোৰজোৰ পিন্ধি ললো অকল মানে মূৰটো হুকাবলৈ বাকি আছে মূৰটো ধুই ললো কাৰণ কি হয় মই যেতিয়া কোৱাটাৰ যাওঁ কোৱাটাৰ মানে গুটে আয়ৰন লগা পানী টেংকি পানী ব্যৱহাৰ কৰো আমি তাত টেংকি আছে টিউবেল নাই আৰু টেংকি পানীত মূৰ ধুলে মানে দুদিনতে মানে দুদিন কি আজি ধুইছো আৰু গধলিকে মানে আঠা মুয়া তেনেকুৱা হৈ যায় আৰু ঘৰত যদি মই টিউবেলৰ পানীয়ে যদি মই মূৰটো ধুই যাওঁ ইয়াত হক চাই হাজবেণ্ডৰ ঘৰতে হক মূৰটো ধুলে মানে একদম মানে 3-4 দিনলৈকে মানে ভাল হৈ থাকে আৰু নৰ্মেল চুলি নিচিনা হৈ থাকে সেইবাবে ইয়াতে ধুই ললো গা শ্যাম্পু একদম বহুত বেছিকৈ দি পেলাই ধুই ললো এতিয়া মানে মূৰটো লখৰ লাগিছে আৰু এতিয়া পাহিক মানে কিবা এটা খুৱাই লওঁ তাৰ পিছত মই ৰান্ধি লম ৰান্ধাৰ পিছত আৰু ওলাই যাম আৰু অকল মানে মূৰটো ফুনিয়াব লাগে বাকি কাপোৰটো পিন্ধিয়ে ললো আৰু বেলেগ কাপোৰ পিন্ধিবলৈ নাই কাপোৰ চাপোৰ পিন্ধি ৰেডি হৈ আছো আৰু খানা পিনা খাই ওলাই যাম আৰু ঠিক আছে বলক সব্জিটো বনোৱা হ'ব লাও বনাম আৰু লাও আৰু আলু বাকিটো বেলেগ নাই একো লাও আলু বনাম এই আছে ধুনীয়া কেনেকুৱা ধুনীয়া হৈ আছে ধুনীয়া মই ইয়াৰ পৰা লৈ যাব লাগিব এই ধনিয়া ইয়াৰ পৰা লৈ লওঁ কেইজোপামান বুটলি পেলাই ঘৰৰ ধনিয়া আৰু মই এতিয়া ভাজি আছো লোকেল চিকেন ফ্ৰিজত আছিলে মই কিন্তু পাহৰিছিলোঁ নাই বুলি ভাবিছিলোঁ ফ্ৰিজটো খুলি চালোঁ লোকেল চিকেন অলপ আছে তাকে বোলো হেৰি লগতে লাও লগতে বনাই দিওঁ জাতিলাও লগতে লোকেল চিকেনটো বনাই দিওঁ লোকেল চিকেনটো কিন্তু যোৱাকালি আছিল যোৱাকালি বহুতখিনি খালে সিহঁতে কালি যিহেতু বৃহস্পতিবাৰ পৰিলে মই নাখালোঁ বৃহস্পতিবাৰে মোৰ কাৰণে ৰাখি দিছিলে আৰু অসীমৰ কাৰণে ৰাখি দিছিলে এয়া আৰু আনফালে এয়া জাতিলাও মই এনেকৈ কাটি পেলাই ধুই পেলাই মায়ে ৰেডি কৰি দিলে আনফালে কিন্তু এয়া আছে হেৰি কি কয় আলু
হেৰি পিঁয়াজ জলকীয়া চলকীয়া দি পেলাই বনাই আছে, কিন্তু ইয়াৰ ওপৰত মই এইটো বস্তু দিম, তিতা ফুল আছে যে, তিতা ফুল দি পেলাই মানে সেইখিনি সানি ল'ম ভালকৈ। আৰু আনফালে মায়ে মোক এতিয়া চফা কৰি পেলাই দিছে আখৈ খাবলৈ, তাৰে আৰু এনেকৈ অলপ অলপ লৈ পেলাই খাই আছোঁ মই। আৰু মইতো এতিয়া ৰান্ধি আছোঁ খানা পিনা, আৰু কিন্তু এতিয়া মই লাও আৰু চিকেনটো ৰান্ধি, তাৰপিছত কিন্তু মোৰ কাম শেষ নহয়, কিন্তু পাহিলে বনাবলৈ আছেই, পাহিলে বনাব লাগিব। পাহিলে বাৰু ভাত মই কুকাৰত পাতিয়ে দিলোঁ, আমাৰ লগত একেলগে মই পাতি দিওঁ। আৰু তাৰ কাৰণে থাকিব লোকেল ডিম এটা থাকিব, আৰু ৰাতিপুৱা এতিয়া লোকেল ডিমটো এনেই দুপৰীয়া সময়ত খায় বাৰু, কণী চনীৰ লগতে ভাত খায়। এতিয়া আৰু দুপৰীয়া সময়ত আমি ক'তনো খোৱা হ'ব, সেইবাবে আৰু এতিয়া মই খাবলৈ লৈছোঁ ভাত আছে, লোকেল চিকেন মই বনাইছিলোঁ এইবিলাক, আৰু আছে তিতা ফুল আৰু আলু, আৰু চালাড লৈ লৈছোঁ। চালাড মই খাই বিৰাটে ভাল পাওঁ, কাৰণ চালাড লৈছোঁ, আচাৰ এটা লৈছোঁ আৰু জলকীয়া লৈছোঁ, বাছ এইকেইটা লৈ পেলাই মই খাই লওঁ এতিয়া ভাত সাজ। অ'কে ফ্ৰেণ্ডছ, এতিয়া আমি যাবলৈ ৰেডি হৈ গ'লোঁ, পাহিও ৰেডি হৈ গ'ল। এইজনী বাহিক ভালকৈ চুলি ফুৰিয়াবলৈ নিদিলে, এইজনী জতৰ পতৰ কৰি দিয়ে। আনফালে মা ইয়াতে ৰৈ আছে, আমাক যাবলৈ মানে ওলালোতো, গেটখন পাৰ হোৱা নাই এতিয়ালৈকে, এনেকৈ ৰখি আছোঁ। বাৰু ঠিক আছে, গৈ লওঁ। ফ্ৰেণ্ডছ, কোৱাৰ্টাৰ আহি পালোঁ, আহি পাই মেলি চাওকচোন, কোৱাৰ্টাৰৰ পাত চাত এনেকুৱাকৈ পৰি আছে, এইবিলাক চব এতিয়া ঝাৰু চাৰু দি চফা কৰিব লাগিব। ইয়াত দেখিছে, মোৰ মতে লাগিছে ইয়াত বতাহ চতাহ দিলে নেকি, সেইবাবে এনেকুৱা পাতবিলাক পৰি আছে। এইবিলাক চাওক, অকল পাতে পাত পৰি আছে। আচ্ছা ঠিক আছে, প্ৰথমতে ঘৰ দুৱাৰ ঝাৰু মাৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। অ'কে ফ্ৰেণ্ডছ, ঘৰ দুৱাৰ চফা কৰি হৈ গ'ল, ঘৰ দুৱাৰ চফা কৰি মুচি ল'লোঁ, মোচাও হৈ গ'ল বাৰু। মুচি পেলাই অসীম গুচি গ'ল মাছ মাৰিবলৈ, মাছলৈ গুচি গ'ল, আৰু পাহিক মই খোৱালোঁ, ভাতো খালে গাখীৰো খালে, পাহি ৰেডি। কিন্তু মই এতিয়া খাবলৈ লৈছোঁ মেগী, আৰু পাহি মোৰ পৰা আকৌ মেগী আৰু কণী ডবাই আছে। এইজনী দেখিলে, আমি আহি পোৱা 12টামান বজাত আহি পালোঁ, আৰু এতিয়া বাজিলে 3টা বজাত। ভোক লাগিছে, ৰাতিপুৱা যিহেতু আমি 10টামান বজাতে, 10টা নহয় 9:30মান বজাত ভাত খাইছিলোঁ ঘৰত, কিন্তু এতিয়া আহি পাই ইয়াতো ভোক লাগিছে, ৰাতিপুৱা খালোঁ, আৰু ভোক লাগিছে কাৰণে এতিয়া মেগী বনাই খাই দিছোঁ, আৰু দেখাইছোঁ ৰ'ব আপোনালোকক। মেগী এনেকৈ কণী আৰু এনেকৈ চচ দি লৈছোঁ ওপৰতে, এনেকৈ দি পেলাই খাই লওঁ, তাৰপিছত অকণমান ৰেষ্ট ল'ম। আৰু আহি পাই পেলাই কিন্তু আজৰি একদম নাই। পাহিক মই আহি পেলাই পাহিক চফা তফা কৰিলোঁ, কাপোৰ চাপোৰ চেঞ্জ কৰি দিলোঁ, পাহিক আকৌ কাপোৰ পিন্ধালোঁ, গা নোধোৱালোঁ, যিহেতু চেঞ্জ হৈছে। ঘৰত আমি টিউবৱেলৰ পানী, আকৌ ইয়াত টেপৰ পানী, কালিলৈ ধোৱাম বুলি এনে মুচু মোহাৰি দিলোঁ। আৰু পাহিটো সদায় এনেকৈ থাকে, ফুট চুট দিবলৈ নিদিয়ে, বহুত কষ্ট তাইক দিয়াবলৈ। আৰু ময়ো ঘৰ ঝাৰু মাৰিলোঁ, ঘৰ ঝাৰু মাৰাৰ পিছত মুচিলোঁ। তাৰপাছত আকৌ অসীমো ক'লে যে মই মাছলৈ যাওঁ, মই অসীম গুচি গ'ল মাছলৈ, আৰু অসীমৰ কাৰণেও মই মেগী বনাই থৈ দিছোঁ বাৰু, আহি পেলাই খাই ল'ব। আৰু মই এতিয়া খাই আছোঁ মেগী, আৰু এইটো মেগী হ'ল আটাৰ মেগী হয়। এইটো মেগী সৰু পোৱালীক দিব পাৰে, কোনো প্ৰব্লেম নাই, আটাৰ হয়। সেইবাবে মই ঘৰত আগৰ পৰাই মানে পাহি থাককছে নাথাকক, পাহি নথকা অৱস্থাটো মই মানে মেগী আনিলে আটাৰ মেগীটোৱে আনো। আটাৰ মেগীটো খাই খুব ভাল লাগে, আৰু আটাৰ মেগীটো মানে ময়দাৰ নহয়, সেইটো কাৰণে খাবলৈ পৰা যায়। আৰু পাহি সেয়াই, আৰু এতিয়া অলপ অলপকৈ ময়ো খাই লওঁ, আৰু পাহিকো মই খুৱাই দিওঁ এনেকৈ। ঠিক আছে বাৰু ফ্ৰেণ্ডছসকল, মই খাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ আপোনালোকক। অ'কে ফ্ৰেণ্ডছ, আমাৰ খোৱা বোৱা হৈ গ'ল, আৰু পাহি আৰু মই এতিয়া বিচনাত আছোঁ, কাৰণ আমি অকণমান ৰেষ্ট লৈ লওঁ, পাহি আৰু মই। ঠিক আছে, পাহিও টোপনি লাগিছে, মোৰো অকণমান ভাগৰ লাগিছে, অকণমান ৰেষ্ট লৈ লওঁ, টোপনি অকণমান 1 ঘণ্টামান গুচি যাওঁ। আৰু অসীম আহিলেতো উঠিব লাগিবই, মাছলৈ গৈছে যিহেতু, মাছ যদি আনে আপোনালোকক দেখাই দিম বাৰু কিমান পালে কি পালে। আৰু এতিয়া আমি 1 ঘণ্টামান দুজনী ৰেষ্ট লৈ লওঁ। ঠিক আছে, আৰু আপোনালোকক লগ পাই আছে একেবাৰে গধূলি আবেলি সময়ত লগ পাই আছোঁ। ঠিক আছে, মই ভবাই নাই মাছলৈ যোৱা মানুহজন যে ইমানেই মাছ পাৰি আহিব, মানে কি আচৰিত মানে। চাওকচোন, এজনী ডাঙৰ চাই বৰালি মাছ, 4টা কুৰি মাছ পালে, 2জন গৈছিলে, আঁঠুৱাত আনিছে, আঁঠুৱাত মানে ইমানবিলাক মাছ সোমালে, আৰু সৰু মাছ আছেই। সৰু মাছবিলাক আপোনালোকক দেখাইছোঁ ৰ'ব, এইফালে আছে সৰু মাছ, আৰু মিছা মাছ আৰু পুঠি কিবাকিবি মিক্স আছে, আৰু নিংকুৰি আছে। এইবিলাক মাছ অকল পাই আহিলেতো নহ'ব, লগত লাগিব ঔটেঙা, সেইবাবে আছে কলনীত এজোপা ঔটেঙা, তাকে পাৰিবলৈ আহিলোঁ। এইয়া দেখিছে আমাৰ মেডাম, আৰু আনফালে এইজোপা ঔটেঙা গছ, তাতে পাৰিছোঁ। আৰু ওপৰত মানে অলপ ওপৰত আছে, পাৰিবলৈ বহুত কষ্ট হয়, তথাপিও পাৰিবলৈ লৈছোঁ। এয়া পাই গ'লোঁ ঔটেঙা ফাইনেলি 2টা, চবেই পাইছে, আৰু মই এইকেইটা মোৰকেইটা দেখাই দিছোঁ, আৰু বাকীবিলাকো পাইছে। ঔটেঙা তাজা, আৰু মাছো তাজা। আজি সাজটো কিন্তু বেলেগ বঢ়িয়া হ'ব কিন্তু দেই।
আৰু পোৱালিবিলাক চাওক সেইপিনে আৰু ঔটেঙা দুটা বুটলি আনিছে দেখিছে নহয়। অ'কে বাৰু ফ্ৰেণ্ডসকল, আমি টেঙা চেঙা পৰাৰ পিছত ৰুমলৈ আহিলোঁ। ৰুমলৈ আহি পেলাই অকণমান দেৰি ৰেষ্ট ল'লোঁ, ভগৱানক চাকি তাকি লগাই পেলাই অকণমান দেৰি ৰেষ্ট ল'লোঁ। এয়া পাহি আৰু মই এতিয়া চাহ খাই আছোঁ। চাহ খাইছোঁ চিঙৰাৰ লগত। অসীম গৈছিলে বজাৰলৈ, চিঙৰা লৈ আহিলে। এতিয়া চিঙৰাৰ লগত চাহ খাই আছোঁ। পাহিও চিঙৰা অকণমান খাই আছে, দি দিছোঁ। পাহিও খাই আছে, ময়ো চাহ খাই লৈছোঁ। ঠিক আছে বাৰু, অলপ পাছত আকৌ লগ পাই আছোঁ আপোনালোকক। খাই লওঁ এতিয়া বৰ্তমান। অ'কে ফ্ৰেণ্ডসকল, এতিয়া একেবাৰে খোৱা টাইমত লগ পাইছোঁ। এতিয়া মই ভাতৰ থালি লৈ পেলাই আপোনালোকৰ আগত কথা পাতিছোঁ। এতিয়া ভাতকেইটা খাই লৈছোঁ, কাৰণ ৰাতি বহুত হ'ল। এতিয়া 10টা বাজিলে। আজিলৈ ইমানতে সামৰণি মাৰোঁ। কাইলৈ আকৌ নতুন এটা ব্লগত আপোনালোকক লগ পাই আছোঁ। আজিলৈ আহোঁ, টাটা, বাই বাই।